গুড মৰ্ণিং। মই আজি এটা কথা ক'বলৈ গৈ আছোঁ। আজি 9 তাৰিখ। আপোনালোকে যি জুবিন দা অনুৰাগী জুবিন দাক যি ভাল পায়, জাষ্টিছ ফৰ জুবিন, আৰু লগতে আপুনি কি হয়, আমাৰ এইখন চৰকাৰে কি হয় 6 মাহ 7 মাহ আজি লাগি গ'ল, 7 নম্বৰ মাহ আজি জুবিন দা আজিলৈকে ন্যায় দিব নোৱাৰিলে। কিন্তু এইখন চৰকাৰ বদলি কৰিব, জুবিন দাক ন্যায় লাগে। যদি আপোনালোকে জুবিন দাক ভাল পায়, আগতে চিঞৰি আছিলে জুবিন দাক জাষ্টিছ ফৰ জুবিন জুবিন, এতিয়া আপোনালোকক কি হয় মাত নাইকিয়া হৈ গ'ল জুবিন দাক। মোৰ কথা ক'বলৈ গৈছোঁ, যদি এইখন চৰকাৰে তুমি জুবিনক ন্যায় দিব নোৱাৰে, যদি নিজৰ আপোনালোকে চৰকাৰে বদলি কৰিব বিচাৰিছে, বদলি কৰক। জাষ্টিছ ফৰ জুবিন, জুবিন দাক যদি ভাল পায়, জুবিন দাক যদি জুবিন দাক ন্যায় দিব নোৱাৰে, জুবিন দা আপোনালোকৰ গান শুনি পেলাই, বুজি পালে নাই? জুবিনৰ গান শুনি পেলাই, জুবিন দাৰ গান শুনি পেলাই আপোনালোকৰ মনটো দুখী কৰি লাভ নাই যদি ন্যায় দিব নোৱাৰে। কিন্তু মই যদি বা আমি বেলেগ মানুহে যে এটা মাৰ্ডাৰ কৰোঁ, দুদিনতে পুলিচে গ্ৰেপ্তাৰ কৰি লৈ যায়, কেছ হৈ যায়। কিন্তু আজি জুবিন দা মৰা, আজি ইমান ডাঙৰ এটা চেলিব্ৰিটি মৰাৰ পাছত আজি আপোনাৰ কি হয় 7 নম্বৰ মাহ হৈ গ'ল, কিন্তু আজিলৈকে ন্যায় দিব পৰা নাই। যে শ্যাম কানু, শেখৰক আৰু সিদ্ধাৰ্থক গুলি মাৰি দিব লাগে। মই যদি পুলিচ হোৱাহেঁতেন বা মই হেৰি হোৱাহেঁতেন, তেতিয়াহ'লে আপোনালোকক ফিনিছ। ইয়াৰ বিষয়ে আপোনালোকক যদি ভিডিঅ'টো আপোনালোকৰ ভাইৰেল কৰিব বিচাৰিছে, শ্বেয়াৰ মাৰক আৰু কওক জাষ্টিছ ফৰ জুবিন। আমাক হিমন্ত বিশ্ব শৰ্মাৰ টকা নালাগে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নালাগে, মাত্ৰ জুবিন দাৰ ন্যায় লাগে।